নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে বন আমলখি বা ভুঁই আমলখি, যিজোপা হয়তো আপোনালোকে বহুতেই চিনি পায়। বিশেষকৈ যাৰ ফেটি লিভাৰ আছে তেওঁলোকে হয়তো এইজোপা বনৌষধি ঔষধ হিচাপে নিশ্চয় ব্যৱহাৰ কৰি পাইছে। আৰু ফাৰ্মাচীত কিনিবলৈ পোৱা লিভাৰৰ প্ৰায়বিলাক আয়ুৰ্বেদিক ঔষধতে এইজোপা বনৌষধি ব্যৱহাৰ কৰা হয়। কিন্তু অকল লিভাৰৰ ঔষধ বুলি আমি যদি ভাবোঁ তেতিয়া ভুল কৰা হ'ব, কাৰণ এইজোপা বনৌষধি কেইবাটাও ডাঙৰ ডাঙৰ বেমাৰৰ প্ৰাকৃতিক ঔষধ। এই বেমাৰবিলাক কি কি আৰু বন আমলখি বা ভুঁই আমলখি এই বেমাৰবিলাক ভাল কৰিবৰ কাৰণে কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ কিছুমান সহজ ঘৰুৱা দিহা আজি আপোনালোকক জনাম, যিবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকৰ মাজত যিসকলে এইজোপা বনৌষধি চিনি নাপায় তেওঁলোকে এই বনৌষধিবিধ কেনেকৈ চিনি পাব তাৰ অকণমান চমু পৰিচয় জনাব খুজিছোঁ। বন আমলখি দেখাত হাইলাখ আমলখি গছৰ দৰে হয় আৰু পাতবিলাক দেখাত হাইলাখ আমলখি পাতৰ দৰে হয়। পাতৰ তলত আমলখিৰ দৰে সৰু সৰু কিছুমান গুটি লাগি থাকে। পাৰ্থক্য এটা যে আমলখি গছ ডাঙৰ হয়, ওখ হয়, কিন্তু বন আমলখি গছ একেবাৰে চাপৰ হয়, দেখাত ঘাঁহৰ দৰে হয়, তৃণ প্ৰজাতিৰ হয়। বাৰিষা কালত এইজোপাৰ গ্ৰোথ ধুনীয়াকৈ হয়। সেই সময়ত আমি বন আমলখি ঘৰৰ আশে পাশে যিকোনো সেমেকা ঠাইতে দেখিবলৈ পাওঁ, টাবতো দেখিবলৈ পাওঁ, ৱালত দেখিবলৈ পাওঁ আৰু এডৰা এডৰাকৈ খুব ধুনীয়াকৈ হয়, একো যত্ন ল'বও নালাগে। আৰু খৰালি কালত এই গছজোপা শুকাই যায়, কিন্তু যিবিলাক অঞ্চল সেমেকা সেই সেমেকা অঞ্চলবিলাকত কিন্তু বছৰটোৰ সকলো সময়তে আমি ইয়াক দেখিবলৈ পাওঁ। আপোনালোকৰ অঞ্চলত বন আমলখি বা ভুঁই আমলখি কিবা বিশেষ নামেৰে যদি জানে প্লিজ কমেণ্ট কৰি জনাব, কাৰণ এনেকুৱা বনৌষধিবিলাকৰ নামবিলাক প্ৰায়ে অঞ্চলভেদে বেলেগ বেলেগ হোৱা দেখা যায়। কমেণ্ট কৰিলে আমিও নতুন নাম শিকিবলৈ পাম। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ফাইলেন্থাছ নিৰুৰি আৰু ইয়াক ইংৰাজীত ষ্টোন ব্ৰেকাৰ প্লাণ্ট বুলি কোৱা হয়। অৰ্থাৎ ই কিডনী পাথৰ বা যিকোনো পাথৰ গলোৱাত সহায় কৰে বাবে হয়তো ইয়াৰ নামটো ষ্টোন ব্ৰেকাৰ প্লাণ্ট বুলি কোৱা হয়। আপোনাৰ যদি জ্বৰ হয় তেন্তে জ্বৰৰ প্ৰাকৃতিক ঔষধ হিচাপে বন আমলখি বা ভুঁই আমলখি ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব, কাৰণ ই জ্বৰৰ কাৰণবিলাক দূৰ কৰাত সহায় কৰে। জ্বৰ নিজে এটা বেমাৰ নহয়, ই অন্য বেমাৰৰ লক্ষণহে, যেনে নিউমনিয়া, টাইফইড, মেলেৰিয়া, হেপাটাইটিছ, ভাইৰেল আদি বিভিন্ন কাৰণত মানুহৰ জ্বৰ হয়। আৰু এই কাৰণবিলাক দূৰ কৰাত সহায় কৰে বন আমলখিৰ দৰে প্ৰাকৃতিক ঔষধবিলাকে। বন আমলখিৰ বীজাণুনাশক গুণ আছে। বন আমলখি আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তাৰ উপৰি ই লিভাৰ ফাংচন ভালে ৰাখে। আৰু প্ৰায়বিলাক জ্বৰতে আমাৰ লিভাৰ আৰু স্প্লিন ক্ষতিগ্ৰস্ত হয়, আৰু সেই ক্ষতিৰ পৰাও আমাক বচাই ৰাখে বন আমলখি বা ভুঁই আমলখিয়ে। গতিকে বন আমলখি আপোনালোকে জ্বৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি চালে নিশ্চয় সুফল পাব। তাৰ কাৰণে এজোপা বন আমলখি বা ভুঁই আমলখিৰ লগত 2 খিলা বা 3 খিলা চিৰতাৰ পাত একেলগে খুন্দি এগিলাচ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখিব, আৰু সেইখিনি 3 ভাগ কৰিব আৰু খাদ্য খোৱাৰ এঘণ্টামানৰ আগত দিনে 3 বাৰকৈ কেইদিনমান একেৰাহে খাই চাব, নিশ্চয় আপোনালোকে সুফল পাব। আপুনি যদি কেনেবাকৈ ৰক্তহীনতা বা এনিমিয়াত ভুগি আছে তেন্তে আপোনাৰ কাৰণেও ডাঙৰ মেডিচিন বা ঔষধ হ'ব পাৰে বন আমলখি বা ভুঁই আমলখি। কিন্তু কেনেকৈ? আমি জানো যে আইৰণ ডেফিচিয়েঞ্চি বা আইৰণৰ অভাৱৰ কাৰণেই বেছিভাগ মানুহৰে এনিমিয়া বা ৰক্তহীনতা হয়। কিন্তু কেতিয়াবা আইৰণযুক্ত খাদ্য খোৱাৰ পিছতো কিছুমান মানুহৰ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হ'ব পাৰে, কাৰণ যদি মানুহজনৰ লিভাৰটো উইক হয় বা লিভাৰ ফাংচনৰ যদি কেনেবাকৈ খেলি মেলি হয় তেতিয়া খাদ্যত থকা আইৰণৰ শোষণ আমাৰ দেহে ভালদৰে কৰিব নোৱাৰে, যাৰ কাৰণে এনিমিয়া বা ৰক্তহীনতা হয়। কিন্তু যদি আমি মাজে সময়ে বন আমলখি বা ভুঁই আমলখিৰ বনৌষধি চাহ বা বিভিন্ন ধৰণৰ ঘৰুৱা উপায়েৰে খাওঁ তেতিয়া আমাৰ লিভাৰ ফাংচন ভাল হয় আৰু খাদ্যত থকা আইৰণৰ শোষণ দেহে ভালদৰে কৰিব পাৰে, যাৰ কাৰণে ৰক্তহীনতা বা এনিমিয়াৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। আপুনি যদি লিভাৰৰ কিবা অসুখত ভুগি আছে তেন্তে আপোনাৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ হৈছে বন আমলখি বা ভুঁই আমলখি। প্ৰাচীন আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰসমূহত উল্লেখ আছে যে ভুঁই আমলখিয়ে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে আৰু লিভাৰৰ যিকোনো অসুখৰ কাৰণে উত্তম ঔষধ। আৰু আজিকালি হৈ থকা বিভিন্ন বিজ্ঞানসন্মত গৱেষণায়ো এই কথাবিলাক প্ৰমাণ কৰিছে। যাৰ জণ্ডিছ আছে, যাৰ ফেটি লিভাৰ আছে, যাৰ লিভাৰ চিৰচিছ হৈছে, যাৰ লিভাৰ কেঞ্চাৰ আছে বা যাৰ হেপাটাইটিছ হৈছে বা লিভাৰ এনলাৰ্জমেণ্ট হৈছে আদি এনেকুৱা যিকোনো লিভাৰৰ অসুখৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ হৈছে বন আমলখি বা ভুঁই আমলখি। আৰু সঠিক নিয়মত যদি আমি খোৱাৰ অভ্যাস কৰোঁ তেতিয়া এই বেমাৰবিলাকৰ ক্ষেত্ৰত আমি যথেষ্ট ভাল ৰিজাল্ট পাওঁ। বিশেষকৈ যাৰ ফেটি লিভাৰ, জণ্ডিছ
আছে তেওঁলোকে বন আমলখি বা ভুঁই আমলখিৰ বিভিন্ন ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাব, নিশ্চয় খুব ফল পাব। তাৰ কাৰণে আপোনালোকে কেইটামান সহজ দিহা কৰি চাব পাৰে, যিটো দিহা আপোনালোকৰ কাৰণে উপযোগী। আপোনালোকে সেই দিহাটো একেৰাহে এমাহ দুমাহমান কৰি চাব, তাৰপিছত আকৌ এটা দিহা কৰি চাব পাৰে। গতিকে এনেদৰে আপোনালোকে কণ্টিনিউ কৰিব, নিশ্চয় সুফল পাব। প্ৰথম সহজ দিহাটোৰ কাৰণে এজোপা বন আমলখি শিপাৰে সৈতে উঘালি আনক আৰু ভালদৰে ধুই লওক। খুন্দনাত, পটাত বা মিক্সিত খুন্দি গুড়ি কৰি লওক আৰু এগিলাচ পানীত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখক আৰু সেইখিনি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহমান খোৱাৰ অভ্যাস কৰক, নিশ্চয় আপোনালোকে সুফল পাব। 2 নম্বৰ সহজ দিহাটোৰ কাৰণে 3 চামুচ বন আমলখিৰ ৰস, 3 চামুচ পুনৰ্নৱা শাকৰ ৰস নাইবা 3 চামুচ পনৌনোৱা শাকৰ ৰস একেলগে এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক আৰু ব্ৰেকফাষ্ট কৰাৰ এঘণ্টামানৰ আগত খাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। এইদৰে আপোনালোকে এমাহমান কৰি চাব পাৰে, তাৰপিছত আকৌ এটা নতুন দিহা কৰি চাব পাৰে। 3 নম্বৰ দিহাটোৰ কাৰণে বন আমলখি শুকুৱাই গুড়ি কৰি বটলত ভৰাই ৰাখক। তাৰে আধা চামুচ বা 1 চামুচ গুড়ি এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। যিসকলে এইদৰে খাই বেয়া পায় তেওঁলোকে পানীৰ লগত উতলাই হাৰ্বেল টি বা বনৌষধি চাহ বনাই খাব পাৰে। আৰু যিসকলে বন আমলখিৰ তিতাটো হজম কৰিব নোৱাৰে বা যিসকলে সহ্য কৰিব নোৱাৰে তেওঁলোকে তাল মিশ্ৰি বা মৌ মিহলাই খাব। কিন্তু মৌজোল দিওঁতে গৰম অৱস্থাত নিদিব, অলপমান ঠাণ্ডা হোৱাৰ পিছত দিব। আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকে কিন্তু একেবাৰে মিঠা নিদিয়াকৈ খাব লাগিব, নহ'লে ব্লাড চুগাৰ বঢ়াৰ সম্ভাৱনা থাকে। এই 3টা দিহা আপোনালোকে এমাহকৈ 3 মাহমান কৰি চাওক, তাৰপিছত টেষ্ট কৰাই চাওক লিভাৰ ফাংচন কেনেকুৱা হৈছে। আৰু তাৰ লগতে যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে তেন্তে আয়ুৰ্বেদিক ট্ৰিটমেণ্টটো গ্ৰহণ কৰিব পাৰিব। কোনোবাই যদি কিডনী ষ্টোন বা গল ব্লাডাৰ ষ্টোনত ভুগি আছে তেওঁলোকৰ কাৰণে কিন্তু ডাঙৰ মেডিচিন বা ঔষধ হ'ব পাৰে বন আমলখি বা ভুঁই আমলখি। বন আমলখিৰ ইংৰাজী নাম হৈছে ষ্টোন ব্ৰেকাৰ, অৰ্থাৎ ই পাথৰ গলোৱাত সহায় কৰে, সেইকাৰণে এই নামটো হয়তো ৰখা হৈছে। বহুতো কিডনী ষ্টোন পেচেণ্ট আৰু গল ব্লাডাৰ ষ্টোন পেচেণ্টে বন আমলখিৰ বিভিন্ন ঘৰুৱা দিহা ব্যৱহাৰ কৰি যথেষ্ট সুফল পাইছে। গতিকে কথাখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বন আমলখিৰ বিভিন্ন ঘৰুৱা দিহা একেৰাহে 2-3 মাহমান কৰি চাব। যদি পাথৰৰ সাইজ সৰু হয় তেন্তে আপোনালোকে হয়তো ভাল ৰিজাল্ট পাবও পাৰে। অৱশ্যে যাৰ পাথৰৰ সাইজ ডাঙৰ আছে তেওঁলোকে হয়তো এনেকুৱা ঘৰুৱা দিহাত ভাল ৰিজাল্ট নাপাব পাৰে, তেতিয়া আয়ুৰ্বেদিক ট্ৰিটমেণ্ট বা ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব পাৰে। আপোনাৰ যদি ডায়েবেটিছ আছে তেন্তে আপোনাৰ কাৰণে খুব ভাল ঔষধ হৈছে বন আমলখি বা ভুঁই আমলখি, কাৰণ ই ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে আৰু ডায়েবেটিছ ৰোগীৰ লিভাৰ, কিডনী, হাৰ্ট আদি অংগবিলাকো ভালে ৰখাত সহায় কৰে। কিছুমান ডায়েবেটিছ পেচেণ্টৰ কটা ঘাঁ সোনকালে নুশুকায়, তেওঁলোকে বন আমলখিৰ এটা সহজ ঘৰুৱা দিহা কৰি চাব পাৰে। বন আমলখিৰ লগত নিম পাত, তুলসী পাত, কেঁচা হালধি আদি একেলগে খুন্দি আক্ৰান্ত অংশত একেৰাহে কেইদিনমান যদি লগায় তেতিয়া তেওঁলোকৰ কটা ঘাঁ সোনকালে শুকাই যায়। আৰু ব্লাড চুগাৰ কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁলোকে বন আমলখিৰ বনৌষধি চাহ বনাওঁতে 2 বা 3টা জালুক দি দিব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। কাৰোবাৰ যদি চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ, ভাইৰেল আদি বেমাৰ হৈছে বা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগ হৈছে তেওঁলোকে বন আমলখি ঔষধ হিচাপে ব্যৱহাৰ কৰি চালে নিশ্চয় সুফল পাব। তাৰ কাৰণে বন আমলখিৰ লগত তুলসী পাত, জালুক আদি দি বনৌষধি চাহ হিচাপে ৰেগুলাৰ যদি খোৱাৰ অভ্যাস কৰে তেওঁলোকৰ সমস্যা বহুতখিনি উপশম হ'ব। আপোনাৰ মুখৰ ভিতৰত যদি খুব সঘনাই ঘাঁ ওলাই থাকে তেন্তে বন আমলখি মুখত লৈ কিছু সময় চুবাই থাকক আৰু এই দিহাটো একেৰাহে কেইদিনমান কৰি চাওক, নিশ্চয় সুফল পাব। মুখৰ ঘাঁ সোনকালে ভাল হৈ যাব। তাৰ লগতে ভালদৰে ভিটামিনযুক্ত খাদ্য খোৱাটো গুৰুত্ব দিয়ক আৰু অৰেল হাইজিনটো ভালদৰে মেইনটেইন কৰক, নিশ্চয় ভাল ৰিজাল্ট পাব। আপোনাৰ যদি ভোক কম বা আপোনাৰ যদি মাজে মাজে পেটৰ বিষ হৈ থাকে বা আপোনাৰ যদি কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্য আছে তেনে ক্ষেত্ৰত বন আমলখি আপোনাৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ হ'ব পাৰে। কাৰণ বন আমলখি আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে খুব ভাল, আমাৰ এনজাইমবিলাক এক্টিভেট কৰে, লিভাৰ ফাংচন ভালে ৰাখে, বাইল জুচ বা পিত্তৰ উৎপাদন বৃদ্ধি কৰে। গতিকে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত বা পাচন হোৱাত সহায় কৰে। তাৰ কাৰণে আপোনালোকে বন আমলখিৰ বিভিন্ন ঘৰুৱা দিহাবিলাক মই যিবোৰ ক'লোঁ সেইবিলাক ফ'ল' কৰি চাব পাৰে, নিশ্চয় সুফল পাব। বন আমলখি যে মহিলাসকলৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ এই কথাটো হয়তো বহুতেই নাজানে, কিন্তু যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় তেওঁলোকৰ কাৰণে খুব ভাল ঔষধ বুলিয়ে ক'ব পাৰি। আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত ব্লিডিং বেছি হয় বা ৰক্তচাপ বেছি হয় তেওঁলোকৰ কাৰণেও খুব উপকাৰী। আৰু যিসকল প্ৰসূতিৰ দুগ্ধ উৎপাদন কম হয় তেওঁলোকৰ দুগ্ধ উৎপাদন বৃদ্ধিতো বন আমলখিয়ে সহায় কৰে। গতিকে তেওঁলোকে বন আমলখিৰ বনৌষধি চাহ নিয়মীয়াকৈ খাব পাৰে। আৰু যিসকল প্ৰসূতিৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ কাৰণে স্তনত শিৰা হোৱা বুলি যিটো
বেমাৰ আছে সেই বেমাৰটো হয় অৰ্থাৎ স্তন উখহি বা ফুলি যায়, বিষ হয়, টান হৈ যায়, তেনে ক্ষেত্ৰতো তেওঁলোকে বন আমলখি পিচি লৈ তাৰ পেষ্টটো স্তনত যদি লেপ হিচাপে কিছুদিন লগায় তেওঁলোকৰ বিষো কমে আৰু উখহা কমে বা ইনফ্লেমেশ্যনো কমি যায়। গতিকে এনেকুৱা দিহাবিলাক আপোনালোকে কৰি চাব আৰু কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। ছালৰ ক'লা দাগৰ সমস্যাত যদি ভুগি আছে তেন্তে বন আমলখিৰ বনৌষধি চাহ খাওক, নিশ্চয় সুফল পাব। কাৰণ লিভাৰ আৰু গল ব্লাডাৰৰ সমস্যাৰ কাৰণে বা হৰমনৰ খেলিমেলিৰ কাৰণে আমাৰ ক'লা দাগৰ সমস্যাটো বেছিকৈ হয় আৰু বন আমলখিৰ বনৌষধি চাহে এই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে। তাৰ কাৰণে আপোনালোকে এমাহ দুমাহমান খাই চাওক আৰু প্ৰয়োজন সাপেক্ষে আয়ুৰ্বেদিক চিকিৎসাও কৰি চাব, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। আৰু ছালৰ এলাৰ্জি বা ছালৰ খৰখজুতি সমস্যাটো বন আমলখি উপকাৰী, কাৰণ ই আমাৰ দেহৰ পৰা টক্সিনছবিলাক এলিমিনেট কৰাত সহায় কৰে, বডিটো ডিটক্স কৰে। গতিকে শৰীৰটো শোধন হ'লে আমাৰ এই সমস্যাবিলাকো লাহে লাহে কমি যায় আৰু লিভাৰ ফাংচন ভাল কৰাৰ কাৰণে আমাৰ স্কিনৰ বহুখিনি সমস্যা নিজে নিজে ভাল হৈ যায়। আৰু বন আমলখিৰ কোনো ছাইড ইফেক্ট নাই, সকলো মানুহে সুস্থ মানুহেও খাব পাৰে, ৰোগীসকলেও খাব পাৰে, মাত্ৰ মাত্ৰাধিক পৰিমাণেহে নেখাব। বা যদি আপোনাৰ ব্লাড চুগাৰ কম থাকে বা ব্লাড প্ৰেছাৰটো কম থাকে তেতিয়া আপোনালোকে প্ৰয়োজনতকৈ বেছিকৈ নেখাব, মাজে মাজে খাব। আৰু তিতা হোৱাৰ কাৰণে হয়তো কিছুমানৰ গেছ এচিডিটিৰ সমস্যা হ'ব পাৰে, গতিকে এনেকুৱা সমস্যা হ'লে পৰাপক্ষত নেখাব বা ডক্টৰৰ পৰামৰ্শ লৈ খাব। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।